যে যদি আপুনি নিজৰে মিত্ৰতাৰ চৰিত্ৰটোক আপুনি নিজে বেয়া কৰিছে আৰু সঁচাকে এজন গুড পলিটিচিয়ান হবৰ কাৰণে আপুনি এইবিলাক এনেকুৱা আবুল তাবুল কথা কৈ থকাটো শুভনীয় নহয়। এদিন ভূপেন বৰাক গালি পাৰে, এদিন গৌৰৱ গগৈক গালি পাৰে। এই কথাবিলাক ৰাইজে বুজি পাইছে। হিমন্ত বিশ্ব শৰ্মাই তেওঁক মাইনৰিটি এলেকাত সোমোৱাই দিছে। ডেফিনেটলি ভোট কাটিবৰ কাৰণে সোমাইছে, কাৰণ এতিয়া বদৰুদ্দিনৰ তলাচাবিটো হিমন্ত বিশ্ব শৰ্মাৰ হাতত। এজিপিৰ মাউথ হৈছে হিমন্ত বিশ্ব শৰ্মা নিজেই। ইফালে অতুল বৰাক খোঁচা দিয়ে, সিফালে কেশৱ মহন্তক খোঁচা দিয়ে। মাউথ হৈছে এজিপিৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা। তলাচাবি গলেই এতিয়া ভোট ভাঙিবৰ কাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মা কাম নকৰা হৈছে। আজি আপুনি দেখিছে য'ত উজনিৰ ফালে নিৰ্বাচন হৈছে, প্ৰিজাইডিং অফিচাৰে দেখাই দিছে যে পদুম ফুলত ভোট দিয়ক। ইমান যদি ভাল কাম কৰিছে, ইমান যদি ৰিপৰ্ট কাৰ্ড আছে, প্ৰিজাইডিং অফিচাৰক আজি নাকত ধৰি চাকত ঘূৰাইছে ন উজনিত তিনিচুকীয়াৰ ফালে। তেওঁৰ এতিয়া ভোট বৈতৰণি পাৰ হোৱাৰ একমাত্ৰ সম্বলে হৈছে পুলিচ, প্ৰিজাইডিং অফিচাৰ, ৰেগিং, প্ৰশাসন। এইবিলাকেই হৈছে তেওঁৰ মানে একমাত্ৰ উচিলা। তেওঁৰ ৰিপৰ্ট কাৰ্ড হৈছে গৌৰৱ গগৈ পাকিস্তানী, তেওঁৰ ৰিপৰ্ট কাৰ্ড হৈছে গৌৰৱ গগৈ ল'ৰা ছোৱালীয়ে নাগৰিকত্ব লৈছে নে নাই। তেওঁ কিন্তু ক'ব পৰা নাই যে মই ইমান মানুহক চাকৰি দিলো। ধাৰত পুত খাইছে, ধৰুৱা চৰকাৰ এখন, আৰু গোটেই ধাৰৰ বোজা আমাৰ হাতত আছে। এতিয়া সেইকাৰণে দাড়ি লুঙি টুপিৰে কাম দিয়া নাই। গৌৰৱ গগৈ পাকিস্তানী কথাবিলাক ISI এজেণ্ট বুলি কৈ ফটোশ্বপত এডিটিং কৰি ৰক্ষা পোৱা নাই। আৰু মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, আপোনাৰ যিবিলাক লগত আছে এই এডিটিং কৰা মানুহখিনি কৈ দিব, পাকিস্তানলৈ যে গৌৰৱ গগৈ কুৰ্তা পায়জামা গামোচা পিন্ধি, ঘৈণীয়েকে এই চাদৰ মেখেলা পিন্ধি গৈছে, ফটোশ্বপত এডিটিং কৰাৰ মানুহৰো অলপ মাথা লাগে। এই ৰজা উলংগ হলে বাহ দিয়া তেনেকুৱা মানুহক লগত লৈ ফটোশ্বপ কৰে নেকি কওকচোন। সেইকাৰণে মই কৈছো হিমন্ত বিশ্ব শৰ্মা মাথাই কাম নকৰা হৈছে। সেইকাৰণে অখিল গগৈ ডাঙৰীয়াক নমাই দিছে যে পাৰ যদি এতিয়া ৰেগিং মাইনৰিটি এলেকাত কৰিব নোৱাৰিবা, এক ছাতি ভোট কংগ্ৰেছত যাব। গতিকে পাৰ যদি 1500-2000 ভোট কাট। নিৰ্দলীয় কিছুমান দিছে, ইয়াত পীযুষ হাজৰিকা পিনাই ঘূৰি ফুৰিছে। নিৰ্দলীয়ক কৈছে যে যদি পাৰ জিকিয়া 10 লাখ 20 লাখ দিম, আমাৰ তাত জইন কৰিবি। কৈছে নিৰ্দলীয়ক ভোট নিদিয়ে। ৰাইজে চব কথা, জনতাই সকলো কথা বুজি পাইছে। কংগ্ৰেছ জিকিব, জয়ী হব, মোৰ বিশ্বাস। আজি দেখা পাইছো কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ যোৰহাটত নলবাৰীত গৌৰৱ গগৈক যিটো গো বেগ দিছে, পাকিস্তানী গো বেগ বুলি কৈছে। বিনাশ কালে বিপৰীত বুদ্ধি। গৌৰৱ গগৈ যদি পাকিস্তানী হয়, অমিত শ্বাহে তাৰমানে তাত একো কাম কৰিব পৰা নাই। তেতিয়াহ'লে পেহেলগামত যিবিলাক ঘটনা হৈছে, গৌৰৱ গগৈকে যদি ৰাখিব পৰা নাই, এই ঘটনাবিলাকৰ প্ৰশ্ন হ'ব নহয়। তেতিয়াহ'লে পাকিস্তানী যদি গৌৰৱ গগৈ হয়, আমিও এৰেষ্ট কৰাটো বিচাৰিছো। অমিত শ্বাহে এৰেষ্ট নকৰে কিয়? এই নলবাৰীত এই ক'লা পতাকা দেখায় পুংফাং অন্ধভক্ত কেইটামানক পঠাই গো বেগ কলে গো বেগ নহয়। গৌৰৱ গগৈ যে 26ত যে দিছপুৰত বহিব, কংগ্ৰেছে যে দিছপুৰত 26ত চৰকাৰ কৰিব, সেইটো উমান পাই আবুল তাবুল বকা আৰম্ভ কৰি যি টি কৰিছে। মানুহে বুজি পায় নহয়। হিমন্ত বিশ্ব শৰ্মাক খং দেখিছে নে নাই? এতিয়া তেওঁ নিৰ্বাচনী ইছ্যু হ'ব লাগে, তত কোন মাকৰ গাখীৰ খোৱাৰ কথা কয়? পাগল হৈছে নেকি? অসমত নহয় পৃথিৱীত মাকৰ গাখীৰ নোখোৱাকে ল'ৰা ছোৱালী ডাঙৰ হোৱা কিবা কথা আছে নেকি? গতিকে তেওঁ যদি কৈছে মই মাৰ গাখীৰ খাই পেলাই ডাঙৰ হৈছো, এইবিলাক বাতুলামী কথা। তাতেই গম পাই যে তেওঁক ৰেষ্টৰ প্ৰয়োজন হৈছে, মানসিক সন্তুলন হেৰুৱাই পেলাইছে।